মমিক বিচাৰি হাবাথুৰি দুই সন্তানৰ মাতৃ মমি সন্ধানহীন। আম্মা আপুনি যতে আছে ঘূৰি আহক। আমি ইমান দিন ভাত খোৱা নাই। আমি বহুত কষ্ট পাই আছো। আমাক কোনেও নাচায়, ভাতো নিদিয়ে। মনত পৰিছে আম্মা আমি কি ভুল কৰিলো? আম্মা যতে আছে ঘূৰি আহক। আমি বহুত কষ্ট পাইছো, ভাত পানীও খোৱা নাই ইমান দিন। আম্মা আপুনি আহি যাওক, বহুত মনত পৰিছে, কান্দিছো। বিপদত পৰিছে স্বামী আব্দুল হাফিজ। প্ৰায় 15 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল মমি আৰু আব্দুল। অতি সুন্দৰভাৱে চলি আছিল দুয়োজনৰ বৈবাহিক জীৱন। কিন্তু মাজতে লাগিল কেনা। দুটা সন্তান এৰি সন্ধানহীন হয় মমি। ইফালে মৌৰাজাৰ থানাৰ অন্তৰ্গত কৃষিপাম নিগমৰ আব্দুল হাফিজে দুই সন্তানক লৈ অনাহাৰে ঘূৰি ফুৰিছে। স্থানীয় আৰক্ষী থানাত দাখিল কৰিছে লিখিত জাননী। আনফালে পত্নীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰেৰে অনুৰোধ কৰিছে স্বামী আব্দুল হাফিজে। মমি তুমি যতে আছা ঘূৰি আহা, ল'ৰা ছোৱালী বহুত কষ্ট পাই আছে। আমি বিদেশৰ পৰা চব এৰি পেলাই গুচি আহিছোঁ তোমাৰ কাৰণে। তুমি আমাৰ মাজত যি হৈছে তুমি এইবিলাক পাহৰি যোৱা। আমি দুইজনী কেনেকৈ সংসাৰ কৰিব লাগে, আগুৱাই যাব লাগে ল'ৰা ছোৱালী লৈ পেলাই, তুমি সেইখিনি চিন্তা কৰা। তুমি য'তে আছা ঘূৰি আহা, আৰু যদি কিবা ভুল বুজিছা এইবিলাক তুমি পাহৰি যোৱা আৰু মনত একো নেৰাখিবা। তুমি য'তে আছা তুমি মমি ঘূৰি আহা, আমি বহুত কষ্ট পাই আছোঁ। ঘটনা সংক্ৰান্তত স্থানীয় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত পিছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। আচলতে ক'ত গ'ল, কলৈ গ'ল, কিয় গ'ল? নিউজ ডেস্ক PB সংবাদ। মমিক বিচাৰি হাবাথুৰি দুই সন্তানৰ মাতৃ মমি সন্ধানহীন। আম্মা আপুনি যতে আছে ঘূৰি আহক। আমি ইমান দিন ভাত খোৱা নাই। আমি বহুত কষ্ট পাই আছো। আমাক কোনেও নাচায়, ভাতো নিদিয়ে। মনত পৰিছে আম্মা আমি কি ভুল কৰিলো? আম্মা যতে আছে ঘূৰি আহক। আমি বহুত কষ্ট পাইছো, ভাত পানীও খোৱা নাই ইমান দিন। আম্মা আপুনি আহি যাওক, বহুত মনত পৰিছে, কান্দিছো। বিপদত পৰিছে স্বামী আব্দুল হাফিজ। প্ৰায় 15 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল মমি আৰু আব্দুল। অতি সুন্দৰভাৱে চলি আছিল দুয়োজনৰ বৈবাহিক জীৱন। কিন্তু মাজতে লাগিল কেনা। দুটা সন্তান এৰি সন্ধানহীন হয় মমি। ইফালে মৌৰাজাৰ থানাৰ অন্তৰ্গত কৃষিপাম নিগমৰ আব্দুল হাফিজে দুই সন্তানক লৈ অনাহাৰে ঘূৰি ফুৰিছে। স্থানীয় আৰক্ষী থানাত দাখিল কৰিছে লিখিত জাননী। আনফালে পত্নীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰেৰে অনুৰোধ কৰিছে স্বামী আব্দুল হাফিজে। মমি তুমি য'তে আছা ঘূৰি আহা, ল'ৰা ছোৱালী বহুত কষ্ট পাই আছে। আমি বিদেশৰ পৰা চব এৰি পেলাই গুচি আহিছোঁ তোমাৰ কাৰণে। আমাৰ মাজত যি হৈছে তুমি এইবিলাক পাহৰি যোৱা। আমি দুইজনী কেনেকৈ সংসাৰ কৰিব লাগে, আগুৱাই যাব লাগে ল'ৰা ছোৱালী লৈ পেলাই, তুমি সেইখিনি চিন্তা কৰা। তুমি য'তে আছা ঘূৰি আহা, আৰু যদি কিবা ভুল বুজিছা এইবিলাক তুমি পাহৰি যোৱা আৰু মনত একো নেৰাখিবা। তুমি য'তে আছা তুমি মমি ঘূৰি আহা, আমি বহুত কষ্ট পাই আছোঁ। ঘটনা সংক্ৰান্তত স্থানীয় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত পিছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনা। আচলতে ক'ত গ'ল, কলৈ গ'ল, কিয় গ'ল? নিউজ ডেস্ক PB সংবাদ।